Hey everyone, welcome to Eduate. আজি আকৌ এবাৰ আহিছো ৰাতিপুৱাই তোমালোকৰ ওচৰলে। আজি হ'ল 7 তাৰিখ আৰু এই 7 তাৰিখটোনো আমাৰ 7 তাৰিখটোনো আমি কিয় মনত ৰাখিব লাগে? এই 7 তাৰিখৰ লগত ৰিলেটেড কিছুমান হিষ্ট্ৰিকেল ফেক্টছ লৈ তোমালোকৰ ওচৰলে আহিছো। আশা কৰিছো সেশনটোৰ পৰা তোমালোকে কিছু কথা শিকিবলৈ পাবা। গতিকে খুব বেছি দেৰি নকৰাকৈ আমি আজিৰ সেশনটো, আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। ক্লাছ বুলিয়ে কৈছো যিহেতু ক্লাছৰ নিচিনাকে কৰাই আছো। ঠিক আছে? সো moving to the first slide, obviously, know the day with Bankus, that is June 7. আমি নেক্সট স্লাইডখনলৈকে যাওঁ। আমাক নেক্সট স্লাইডখনে আনিছে লৈ আনিছে কি হ'লে 1893 চনৰ 7 জুন তাৰিখলৈকে। আৰু এই দিনটোতেই মোহনদাস কৰমচান্দ গান্ধী, মই ডেকাকালৰ ফটোখন দিছোঁ, আমি বাপুক আমি মহাত্মা গান্ধীক যিটো ছবি দেখি থাকোঁ য'তে ত'তে সেই ছবিখনকে কিছু বেলেগ, যাতে তেওঁৰ ডেকা অৱস্থাটোৰ লগতো তোমালোকে পৰিচিত হ'ব পাৰা, সেইবাবে তেখেতৰ ডেকাকালৰ ফটোখনো মই লৈ আনিছোঁ। গতিকে আজিৰ দিনটোতেই 1893 চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধী কেৰিড আউট ফাৰ্ষ্ট এক্ট অফ চিভিল ডিছঅবিডিয়েন্স, অৰ্থাৎ মহাত্মা গান্ধীয়ে চিভিল ডিছঅবিডিয়েন্সৰ প্ৰথমটো কাৰ্য সংঘটিত কৰিছিল। ক'ত? ভাৰতত নহয়। এই কাৰ্য সংঘটিত কৰিছিল সাউথ আফ্ৰিকাত, দক্ষিণ আফ্ৰিকাত। ঠিক আছে? মোৰ সত্য অন্বেষণৰ কাহিনী তোমালোকে হয়তো বহুতে পঢ়িছা, বহুতে শুনিছা। মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, মহাত্মা গান্ধীৰ যোনখন আত্মজীৱনী, মহাত্মা গান্ধীৰ যোনখন আত্মজীৱনী, সেই আত্মজীৱনীখনৰ এটা কাহিনীৰ পৰা মই আজি ইনস্পায়াৰ হৈ এই 7 জুন তাৰিখটো মই তোমালোকৰ ওচৰলৈ লৈ আনিছোঁ। আৰু সেই মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথখন অসমীয়াৰ যোনটো সংস্কৰণ সেইটো হৈছে মোৰ সত্য অন্বেষণৰ কাহিনী। অনুবাদ কোনে কৰিছে? লিখিছেতো মহাত্মা গান্ধীয়ে, কিন্তু অনুবাদ কোনে কৰিছে তোমালোকে জানানে? অনুবাদ এইটো এটা ফাণ্ডা হয়, যোনে কুইজ চুইজ কৰা, সেইটো এটা বিৰাট ধুনীয়া ফাণ্ডা। সেই নামটো কোনেও মনত নাৰাখে। ৰূপা বৰাই অনুবাদ কৰিছিলে, অসমীয়া লিখক ৰূপা বৰাই অনুবাদ কৰিছিলে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথখন, মোৰ সত্য অন্বেষণৰ কাহিনী হিচাপে। বিৰাট এখন ধুনীয়া কিতাপ। যদি তোমালোকে পঢ়া নাই, যোনে পঢ়া নাই, পঢ়িবলৈ মই অনুৰোধ কৰিলোঁ, তোমালোকে পঢ়ি চাবা। চ' 1893 চনৰ 7 জুন তাৰিখে মহাত্মা গান্ধী কেৰিড আউট ফাৰ্ষ্ট এক্ট অফ চিভিল ডিছঅবিডিয়েন্স। এতিয়া ইয়াৰ লগত জড়িত এটা কাহিনী মই তোমালোকক ক'ম। সেই কিতাপখনৰ পৰাই মই পঢ়িবলৈ পাইছিলোঁ কাৰণে সেই কিতাপখনৰ কাহিনীটো মোৰ মনত পৰিল, গতিকে মই আজি লৈ আহিছোঁ। সেই সময়ত মোহনদাস কৰমচান্দ গান্ধী আছিলে সাউথ আফ্ৰিকাৰ এখন ল' ফাৰ্মত ইণ্টাৰ্ণ কৰি পেলাই আছিলে। তেওঁ এটা কেছ আছিলে, কোনোবা এজন ক্লায়েণ্টৰ এজন কেছ আছিলে। তেওঁ যিখন ল' ফাৰ্মত ইণ্টাৰ্ণ কৰি আছে, যিখন ল' ফাৰ্মত কাম কৰি আছিল, সেই ল' ফাৰ্মখনৰ পৰা তেখেতক ক'লে যে তেখেত ডাৰবানৰ পৰা প্ৰিটৰিয়ালৈ যাবলৈ, ক্লায়েণ্টজন প্ৰিটৰিয়াত থাকে, গতিকে কেছটো খেলিবৰ কাৰণে প্ৰিটৰিয়ালৈকে যাব লাগে। ঠিক আছে? ডাৰবানৰ পৰা, সাউথ আফ্ৰিকাৰ ডাৰবানৰ পৰা প্ৰিটৰিয়ালৈকে। গতিকে ল' ফাৰ্মখনে তেখেতক ট্ৰেইনৰ টিকেট এটা বুক কৰি দিলে, আৰু ট্ৰেইনৰ টিকেটটো আছিলে ফাৰ্ষ্ট ক্লাছ টিকেট, মানে প্ৰথম শ্ৰেণীৰ ডবা এটাত, ফাৰ্ষ্ট ক্লাছ কম্পাৰ্টমেণ্ট এটাত তেখেতক টিকেট এটা বুক কৰি দিলে। এতিয়া মহাত্মা গান্ধীয়ে কি কৰিলে? মহাত্মা গান্ধীয়ে টিকেটটো লৈ আহি পেলাই যোনখন ট্ৰেইনত বুক কৰি দিছে তাৰে ফাৰ্ষ্ট ক্লাছ ডবাটোত আহি পেলাই উঠিলহি। তাৰপিছত কি হ'ল, যেতিয়া সেই ডবাটোত উঠি পেলাই, সেই কম্পাৰ্টমেণ্টটোত উঠি পেলাই তেখেতে ডাৰবানৰ পৰা প্ৰিটৰিয়ালৈ গৈ আছিলে, সেই সময়তে তাতে এজন ইউৰোপীয়ান মানুহে, এজন বগা ছালৰ মানুহে, বগা কলাৰ ডিছক্ৰিমিনেশ্যনটো তেতিয়া খুব আছিল, তোমালোকে জানা সেই কথা, তোমালোকে হয়তো শুনিছা ক'ৰবাত। চ' তেতিয়া সেই বগা মানুহ এজনে সেই কম্পাৰ্টমেণ্টটোত, সেই ডবাটোত যোনখিনি অফিচিয়েলছ আছিল, সেই অফিচিয়েলছখিনিক মাতি পেলাই ক'লে, মানে ট্ৰেইনৰ যোনখিনি অফিচিয়েলছ আছে, সেই অফিচিয়েলছখিনিক মাতি পেলাই ক'লে যে এই মানুহজন ইয়াত থাকিব নোৱাৰে, এইটো আমাৰ উচ্চ শ্ৰেণীৰ মানুহখিনি, বগা মানুহখিনি কম্পাৰ্টমেণ্ট, এই মানুহজন ইয়াত কিয় উঠিছে? তেতিয়া অফিচিয়েলছখিনিয়ে ক'লে যে, মহাত্মা গান্ধীক ক'লে আপুনি ইয়াত থাকিব নোৱাৰে। মহাত্মা গান্ধীৰ হাতত টিকেট আছে। মহাত্মা গান্ধীয়ে ক'লে মই ইয়াত কিয় থাকিব নোৱাৰিম? মোৰ হাতত ফাৰ্ষ্ট ক্লাছ টিকেট আছে, মোক টিকেট কাটি দিছে, মোক কোম্পানীয়ে পঠাইছে, মোক ল' ফাৰ্মখনে পঠাইছে, মই ইয়াত থাকিব পাৰিম, কাৰণ মই যুক্তিসংগতভাৱে মই ইয়াত আছোঁ। তাৰপিছত কি হ'ল, মহাত্মা গান্ধীয়ে সেইটো তেখেতসকলক অপ'জ কৰিলে। তাৰপিছত কি হ'ল, মহাত্মা গান্ধীক জোৰ জবস্তি সেই কম্পাৰ্টমেণ্টটোৰ পৰা নমাই দিয়া হ'ল। আৰু সেই ঘটনাটোকে লৈ পেলাই মহাত্মা গান্ধীয়ে কৈছিল যে দিছ ৱাজ দ্য মাই ফাৰ্ষ্ট এক্ট অফ চিভিল ডিছঅবিডিয়েন্স ইন চাউথ আফ্ৰিকা। ঠিক আছে? ডাৰবানৰ পৰা প্ৰিটৰিয়ালৈ তেখেতে গৈ আছিলে কামৰ সংক্ৰান্তত, ক্লায়েণ্ট এজনৰ লগত কিবা কেছৰ সংক্ৰান্তত গৈ আছিলে, আৰু সেইটো আছিলে মহাত্মা গান্ধীৰ অনুসৰি তেখেতৰ ফাৰ্ষ্ট এক্ট অফ চিভিল ডিছঅবিডিয়েন্স। তোমালোকে ইয়াত এটা কথা কনফিউজ নহ'বা যে মহাত্মা গান্ধীৰ ফাৰ্ষ্ট এক্ট অফ চিভিল ডিছঅবিডিয়েন্সটোহে এইটো, মহাত্মা গান্ধীৰ ফাৰ্ষ্ট মুভমেণ্ট অফ চিভিল ডিছঅবিডিয়েন্স এইটো নহয়। কিন্তু প্ৰথম যোনখন চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট, সেইখন হৈছে বিহাৰৰ চম্পাৰণ মুভমেণ্টখন, যোনখন মহাত্মা গান্ধীয়ে
1917 চনত আৰম্ভ কৰিছিলে। এতিয়া চম্পাৰণৰ মুভমেণ্টৰ কথা কৈছোঁ, এতিয়া চম্পাৰণৰ কিছু বেকগ্ৰাউণ্ডৰ কথাও, এই মুভমেণ্টখননো কিয় হৈছিলে সেই কথাও মই অলপমান চুই যাবলৈ মই ইয়াত চেষ্টা কৰিম। চোৱা, এতিয়া 1750 চনমানত ব্ৰিটিছসকল তেতিয়া কি আছিলে, অকল ব্যৱসায় বাণিজ্যৰ স্বাৰ্থতে কি আছিলে, ভাৰতত আছিলে। কিন্তু সেই সময়ত ব্যৱসায় বাণিজ্যৰ স্বাৰ্থত থকাৰ কাৰণে ভাৰতীয় কিছু কিছু জেগাত তেখেতসকলে ভাৰতীয় কৃষকসকলৰ লগত মানে এখন চাইন কৰিছিলে যে তোমালোকে নীলৰ বেপাৰ কৰিবৰ কাৰণে, ইণ্ডিগো যোনটো প্লান্ট, ইণ্ডিগো প্লান্টৰ বেপাৰ কৰিবৰ কাৰণে, নীলৰ বেপাৰ কৰিবৰ কাৰণে এটা হেৰি কৈছে, তোমালোকে ইয়াতে নীলৰ খেতি কৰা, আমি এইখিনি খেতিখিনিৰ পৰা আমি প্ৰডাকশ্যন কৰি পেলাই আমি এই নীলখিনি বাহিৰত বিক্ৰী কৰিম, তোমালোকে খালি তাৰে প্ৰডাকশ্যন কৰা। তো কৃষকসকলো সুখী আছিলে, ঠিক আছে, তোমালোকে আমাক পইচা দিছা, আমি প্ৰডাকশ্যন কৰিম, কোনো কথা নাই। সেইটো সময়ত এনেকুৱা ধৰণৰ এটা পেক্ট বনাই লৈছিলে যে এবিঘা মাটি থাকিলে 3 কঠা মাটিত নীলৰ খেতি কৰিব লাগিব। তো কৃষকসকলৰ কোনো প্ৰব্লেম নাছিলে যে ঠিক আছে, তোমালোকে পইচা দিছা, এডভান্স পেমেণ্ট দি আছা, আগধন দিছা, আমি খেতি কৰিবলৈ ৰাজি। তো তেনেকৈ চলি আছিলে। কিন্তু 1915 চনত কি হ'ল, জাৰ্মানীয়ে এটা নীলৰ খুব এটা কম দামী প্ৰডাক্ট এটা উলিয়ালে, অলপ আৰ্টিফিচিয়েল নীল আছিলে, আৰু সেই প্ৰডাক্টটোৰ দাম ভাৰতীয় নীলতকৈ সেই প্ৰডাক্টটোৰ দাম খুব কম আছিলে। গতিকে ইংৰাজসকলে যিখিনি নীল ভাৰতৰ যিখিনি নীল বাহিৰলৈ এক্সপৰ্ট কৰি আছিলে, বাহিৰলৈ ৰপ্তানি কৰি আছিলে, সেই নীলখিনি মাৰ্কেট বাহিৰত নোহোৱা হৈ গ'ল। বাহিৰ মানে মেইনলি ইউৰোপ, চাইনা এটচেট্ৰা, ঠিক আছে। চ' আমাৰ অবভিয়াছলি দামটো বেছি হোৱাৰ কাৰণে দামটো কম হোৱাৰ কাৰণে জাৰ্মান নীলটোৱেই চবেই ল'বলৈ ধৰিলে। তাৰপিছত কি হ'ল, 1915 চনত তেতিয়া ব্ৰিটিছসকলে যোনখিনি আগধন দি আছিলে কৃষকসকলক, সেই আগধনখিনি নিদিয়া হ'ল। আৰু কৃষকসকলেও কি কৰিলে, 1915 চনৰ কিছু আগৰ পৰাও কৃষকসকলে কি কৰিলে, যিহেতু তোমালোকে আমাক পইচা নিদিয়া, গতিকে আমি ইয়াৰ খেতি নকৰোঁ, বেলেগ খেতি কৰিবলৈ ষ্টাৰ্ট কৰিল। তাৰপিছত কি হ'ল যে ব্ৰিটিছসকলে তেওঁলোকক জোৰ জবস্তি খেতি কৰাবলৈ ল'লে, যদিও বাহিৰত কোনো মূল্য নাছিলে। আৰু ইয়াৰ কাৰণে কৃষকসকলৰ বৃহৎ ক্ষতি হ'ল। আৰু তাৰ কাৰণেই এই চম্পাৰণ মুভমেণ্ট, বিহাৰত চম্পাৰণ মুভমেণ্ট আৰম্ভ কৰিছিলে। তাৰ এগেইনষ্টত অহিংসভাৱে প্ৰটেষ্ট কৰিয়ে বিহাৰত চম্পাৰণ মুভমেণ্ট আৰম্ভ কৰিছিলে মোহনদাস কৰমচান্দ গান্ধী, অৰ্থাৎ আমাৰ বাপুৱে। ঠিক আছে, গতিকে দেখিলানে 1893 চনৰ লগত জড়িত কিছু কথা মই তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ। 7 জুন 1893 চনৰ লগত জড়িত। এতিয়া আমি আগবাঢ়ি যাওঁ আগৰখন নেক্সটখন শ্লাইডলৈ, আমাক ক'ত লৈ যায় আমাক গম নাপাওঁ, ঠিক আছে। য়েছ, শৰাইঘাটৰ দলং তোমালোকে সকলোৱে দেখিছা, বহুতে অহা যোৱাও কৰিছা। আজিৰ দিনটোতে অৰ্থাৎ 1963 চনৰ 7 জুন তাৰিখেই তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে, তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৱে এই শৰাইঘাট দলংখন ইনাগুৰেট কৰিছিল পাব্লিকৰ কাৰণে। On this day, the then Prime Minister Jawaharlal Nehru inaugurated Shoraighat Bridge for public. আজিৰ দিনটোতে শৰাইঘাট ব্ৰিজখন ইনাগুৰেট কৰা হৈছিলে 1963 চনত তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৱে। ঠিক আছে, গতিকে দেখিলানে 7 জুন 1963 চনটোত কি হৈছিলে। আমি আগবাঢ়ি যাওঁ আমাৰ পিছৰখন শ্লাইডলৈ। আজিৰ দিনটোতে 1979 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 7 জুন তাৰিখেই ভাস্কৰ 1, the first experimental remote sensing satellite built by India was launched from Kapustin Yar. ৰাছিয়াৰ কাপুষ্টিন ইয়াৰ নামৰ যোনটো ছেটেলাইট উৎক্ষেপণ কৰা জেগা আছে, সেই জেগাটোৰ পৰা ভাৰতে সজা প্ৰথমখন এক্সপেৰিমেণ্টেল ৰিম'ট চেন্সিং ছেটেলাইট, ভাস্কৰ 1 তাৰ পৰা কি কৰা হৈছিলে, এৰা হৈছিলে, আৰু তাৰ মহাকাশলৈ এৰি দিয়া হৈছিলে। আৰু তাৰ মূল উদ্দেশ্যটো কি, মেইন অবজেক্টিভ কি আছিলে জানানে, আমাৰ আৰ্থৰ অবজাৰভেশ্যন কৰা, অৰ্থাৎ টু কণ্ডাক্ট আৰ্থ অবজাৰভেশ্যন এক্সপেৰিমেণ্টছ ডেট উড yield useful data in the areas of meteorology, hydrology and forestry. আমাৰ আৰ্থৰ এটা প্ৰদক্ষিণ কৰি পেলাই আমাৰ ফৰেষ্ট কিমান আছে, আমাৰ ফৰেষ্ট কিমান আছে, ফৰেষ্ট্ৰি কিমান আছে, আমাৰ পানী কিমান আছে, সেই গোটেই বস্তুখিনি চেন্সাছ কৰিবৰ কাৰণে সেই ভাস্কৰ 1খন মহাকাশলৈ প্ৰেৰণ কৰা হৈছিলে। ক'ৰ পৰা, ৰাছিয়াৰ কাপুষ্টিন ইয়াৰৰ পৰা 1979 চনৰ 7 জুন তাৰিখে। গতিকে দেখিলানে 1979 চনৰ 7 জুন তাৰিখটো কিহৰ কাৰণে আমি মনত ৰাখিব লাগে। মুভিং টু দ্য নেক্সট শ্লাইড। মানুহজনক তোমালোকে চিনি পাইছা, বেয়াৰ গ্ৰিলছ। তেখেতৰ আচল নামটো হ'ল এডৱাৰ্ড মাইকেল গ্ৰিলছ। তেখেতৰ নামটো বেয়াৰ গ্ৰিলছ নহয়, এডৱাৰ্ড মাইকেল গ্ৰিলছ। আমি ডিস্কভাৰীত প্ৰায়ে দেখি থাকোঁ মেন ভাৰ্চেছ ৱাইল্ড, আৰু তেখেত মেন ভাৰ্চেছ ৱাইল্ডৰ মেইন হোষ্ট, আৰু মেন ভাৰ্চেছ ৱাইল্ডটো ইমান সকলোৱে তোমালোকে দেখিছা। গতিকে আজি তেখেতৰ বাৰ্থডে, ঠিক আছে। ব্ৰিটিছ নেশ্যনেলিটিৰ, ব্ৰিটিছৰ হয়।
হি ৱাজ বেষ্ট ন'ন ফৰ হিজ শ্ব' মেন ভাৰ্চেছ ৱাইল্ড। আৰু এটা ফেক্ট মোৰ মনত পৰিছে ঘপককে, মই ইয়াত আনিবৰ কাৰণে মই পাহৰিলোঁ, গতিকে সেই ফেক্টটো মই 7 জুনৰ লগত ৰিলেট কৰি পেলাই তোমালোকক কৈ দিওঁ। তোমালোকে সেই অসমৰ প্ৰেক্ষাপটত সেই ফেক্টটোৰ কথা তোমালোকে জানিব লাগে আচলতে। 1972 চনৰ 7 জুন তাৰিখেই 1972 চনৰ 7 জুন তাৰিখেই অসমৰ ৰাজধানী শ্বিলঙৰ পৰা, আগতে অসমৰ ৰাজধানী শ্বিলঙত আছিলে, গুৱাহাটী দিছপুৰলৈ, শ্বিলঙৰ পৰা গুৱাহাটীলৈ ট্ৰেন্সফাৰ কৰিবৰ কাৰণে এই 7 জুন তাৰিখে 1972 চনৰ 7 জুন তাৰিখে এটা কি কৰা হৈছিল, এটা ডিচিজন লোৱা হৈছিল, এটা সিদ্ধান্ত লোৱা হৈছিল। তাৰ কিছু কথা মই কৈ দিওঁ যে কিহৰ কাৰণে কৰিব লগা হ'ল এই ট্ৰেন্সফাৰটো। এই ট্ৰেন্সফাৰটো কিহৰ কাৰণে কৰিব লগা হ'ল, এই কথাখিনি মই অলপমান কৈ দিব বিচাৰিম। মহেন্দ্ৰ মোহন চৌধুৰী যেতিয়া অসমৰ চিফ মিনিষ্টাৰ আছিলে, অসমৰ মুখ্যমন্ত্ৰী আছিলে 1971 চনলৈকে, তেতিয়াই মেঘালয় এখন সুকীয়া ৰাজ্য হিচাপে দিবলৈ ডিমাণ্ড কৰি থকা হৈছিল। আৰু সেইটো সময়ত শ্বিলং আছিলে সেই সময়ত অসমৰ ৰাজধানী যুটীয়াভাৱে শ্বিলং আৰু মেঘালয় অসমৰ ৰাজধানী আছিলে, অসম আৰু মেঘালয়ৰ যুটীয়াভাৱে ৰাজধানী আছিলে। কিন্তু যেতিয়া মেঘালয়খন যেতিয়া এখন সুকীয়া ৰাজ্য হিচাপে দিবলৈ তাৰ এথেনিক মানুহখিনিয়ে ডিমাণ্ড কৰি আছিলে, তেতিয়া কি হ'ল, আমাৰ যোনখিনি অসমৰ মানুহ সেই শ্বিলঙত কৰ্মৰত হৈ আছিলে, সেই মানুহখিনিৰ ওপৰত কিছু অত্যাচাৰ হ'বলৈ ধৰিলে। অত্যাচাৰ মানে কিছু দাবী ধমকি দিবলৈ ধৰিলে। তো তাৰ কাৰণে তাত কাম কৰা পৰিৱেশটো হয়তো নাছিলে। আৰু যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী তেতিয়া 1971 চনৰ চিফ মিনিষ্টাৰ নোহোৱা হ'ল, তাৰপিছত হ'ল শৰৎ সিংহৰ দিনতেই 1872 চনত অসমৰ ৰাজধানী টেম্পৰেলি তোমাৰ শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছে। ঠিক আছে। আৰু এই যোনখন অধিৱেশন হৈ আছিলে সেইটো সময়ত মে' জুনৰ অধিৱেশনখনৰ 7 জুন তাৰিখে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে এই অসমৰ ৰাজধানীখন পাৰ্মানেণ্টলি গুৱাহাটীলৈ মানে দিছপুৰলৈ লৈ আহিবলৈ। তাৰপিছতো অসমৰ ৰাজধানীখন ক'ত পাতিব তাক লৈ বিভিন্ন ধৰণৰ আলোচনা বিলোচনা চলি আছিলে, বিভিন্ন কণ্ট্ৰভাৰ্চিছ হৈছিলে অসমতো। কিছুমান এটা সময়ত কলিয়াবৰৰ শিলগাঁথত পাতিম বুলি কৈছিলে। তাৰপিছত তোমাৰ চন্দ্ৰপুৰ, আমাৰ গুৱাহাটীৰ কাষৰীয়া চন্দ্ৰপুৰতো পাতিম বুলি কৈছিলে। ইভেন ইন্দিৰা গান্ধী তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে, ইন্দিৰা গান্ধী আহি পেলাই চন্দ্ৰপুৰত আধাৰশিলা স্থাপন কৰিছিলে। কিন্তু তাৰপিছত আকৌ এটা কণ্ট্ৰভাৰ্চি হ'ল যে চন্দ্ৰপুৰলৈ নিলে নহ'ব, গতিকে সেই দিছপুৰতেই পিছত সেই কণ্ট্ৰভাৰ্চিৰ ফলত দিছপুৰতেই সেই হেৰিখন থাকি গ'ল, যোনটো আজি যাক আমি জনতা ভৱন বুলি জানো। প্ৰথমতে এটা গুদামত, এই জনতা ভৱনখন এটা গুদাম আছিলে, গুদামৰ পৰা আৰম্ভ কৰি আজি যিটো জনতা ভৱন, সেই জনতা ভৱনটো তোমালোকে দেখিবলৈ পাইছা। গতিকে এইখিনি আছিলে 7 জুনৰ লগত ৰিলেটেড কিছু কথা। আশা কৰিছোঁ ছেশ্যনটোৰ পৰা তোমালোক কিছু জানিবলৈ সক্ষম হৈছা। আৰু কিবা যদি বুজি পোৱা নাই, ডু কমেণ্ট ইন দ্য কমেণ্ট ছেকশ্যন। ঠিক আছে, গতিকে চাইনিং অফ ফৰ টুডে, বাই বাই।